মই মুখ্যমন্ত্ৰীৰ শপত ল'ম নে ডুবাইত পলাই যাম? মোৰ ৱাইফটো ব্ৰিটিছ নহয়, মই ক'ত যাম? ডুবাইত গ'লে মোক কোনে ৰাখিব? আমেৰিকাত গ'লে ট্ৰাম্পে ৰাখিব নেকি? ভাৰতৰ বহুত সমস্যা আমেৰিকাৰ লগত ময়ে আমেৰিকাত বহি সমাধান কৰিম। যিবিলাক মোৰ ল'ৰাৰ নামতো কৈছে গোটেইবিলাক দেখিলে গম পায় ফ্ৰড বুলি। এখন পাছপৰ্টত ৰিণিকীৰ ফটো দিছে, ৰিণিকী নহয়ে সেইজনী। হিমন্ত বিশ্ব শৰ্মা ডুবাইত পলাই যাব নেকি? জিকা মানুহটো। মই CMৰ ওঠ ল'ম নে ডুবাইত যাম? কথাখিনি কওঁতে আপোনালোকে ধাৰণা কৰিব পৰা নাই জানো ই এটা ইমান ফাল্টু হয়। অসমত ৬৫খন আসন লৈ হওক ১০০খন আসন লৈ হওক গভৰ্ণমেণ্টটো বিজেপিৰে হ'ব। কাৰোতো অসমৰ মানুহৰ ডাউট নাই। মই মুখ্যমন্ত্ৰীৰ শপত ল'ম নে ডুবাইত পলাই যাম? জীৱনত মোৰ বেয়া দিন অহা নাই নেকি? মই গুৱাহাটীৰ পৰা হিলিছোঁ নেকি? মোৰ ৱাইফটো ব্ৰিটিছ নহয়, মই ক'ত যাম? ডুবাইত গ'লে মোক কোনে ৰাখিব? আমেৰিকাত গ'লে ট্ৰাম্পে ৰাখিব নেকি? আপোনালোকে জানে ইমান ফাল্টু বুলি ভাবে নেকি? ট্ৰাম্পে ভিছা দিয়াই বন্ধ কৰি দিছে মানুহক। তাৰমানে মোৰ এটা ট্ৰাম্পৰ লগতো ফিটিং থাকিব লাগিব। যদি মোৰ সঁচাকৈ ট্ৰাম্পৰ লগত ফিটিং আছে, আমেৰিকাত গৈ মোক থাকিব দিয়ে, অসমীয়া হিচাপেতো এইটো গৌৰৱৰ কথা। আপোনালোকে ভাৰতৰ বহুত সমস্যা আমেৰিকাৰ লগত ময়ে আমেৰিকাত বহি সমাধান কৰি থাকিব। ইতিমধ্যে অসম পুলিচে ইনকুৱাৰী কৰিলে, ডুবাই যিখন পাছপৰ্ট সেইখন ফেক বুলি কনফাৰ্মেশ্যন আহিল। ডুবাই গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে, তেওঁলোকে যি পাছপৰ্ট দিয়ে তাক চেক কৰিব পাৰি। ভাৰত চৰকাৰে ইতিমধ্যেই ডুবাইৰ পাছপৰ্টখন ৰিকনফাৰ্ম কৰিলে, সেইখন ফেক বুলি আহি গ'ল। বাকী দুখন পাছপৰ্টো কালি সোম মঙলবাৰৰ ভিতৰত আমি সেই চৰকাৰৰ পৰা ৰিপৰ্ট পাই যাম। গধূলি ৯-১০টা বজাত বা ইতিমধ্যে দিলে কিজানি ৰিণিকীয়ে কোৰ্টত এজাহাৰ দিব। যিবিলাক মোৰ ল'ৰাৰ নামতো কৈছে গোটেইবিলাক দেখিলে গম পায় ফ্ৰড বুলি। এখন পাছপৰ্টত ৰিণিকীৰ ফটো দিছে, ৰিণিকী নহয়ে সেইজনী। জন্ম ইণ্ডিয়া হ'ব পাৰে নেকি? জন্ম হ'ব পাৰে যোৰহাট অসম, গুৱাহাটী অসম। ইণ্ডিয়া বুলিতো কোনো প্লেচ অফ বাৰ্থ নিলিখে। গোটেইখন ভুলৰ ওপৰত ভুল। মই নাজানো গৌৰৱ গগৈক কোনে এইটো উপদেশ দিলে। 4 দিন আগতে মই গুৱাহাটী আৰক্ষীক জনাইছিলোঁ, ইয়াত সিজু বুলি এজন ল'ৰা আছে, পাঞ্জাৱৰ পৰা আহিছে। তেওঁ দুটা কাম কৰিব যত্ন কৰি আছিল। পীযুষ আৰু মোৰ ভইচত এটা টেলিফোন কনভাৰচেশ্যন তেওঁলোকে কৰিব চেষ্টা কৰি আছিলে, য'ত নেকি জুবিনৰ বিষয়ে মই নক'বলগীয়া কথা কৈছোঁ। এইটোতো তেওঁলোকৰ প্লেন আছিলে। পুলিচক মই জনালোঁ। এই ঘটনাটো যে হ'ব, এই ঘটনাটো 4 দিন আগতে মই DGPক জনাইছিলোঁ যে এনেকুৱা ডুপ্লিকেট কাগজ বনাব। প্ৰায়ে নহয়। কংগ্ৰেছ যিমান তলত যাব লাগে তাতকৈ বেছি তলত গৈছে। UAE গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে, আপোনালোকে নিজেও চেক কৰিব পাৰিব। ৰাতিপুৱা 8টা বজাত মই আপোনালোকক মাতিম, নিজেও চেক কৰি ল'ব পাৰে। তাৰ প্ৰত্যেকখন পাছপৰ্ট ভিছা গভৰ্ণমেণ্ট ৱেবছাইটটোত গ'লে ৰিকনফাৰ্ম কৰিব পাৰে। গতিকে তেওঁলোকে যিটো ভুল কাম কৰিলে, এতিয়া মোৰ ধাৰণা হৈছে বহুত দিনৰ পৰা ৰাহুল গান্ধীয়ে পৱন খেৰা খেদিব যত্ন কৰি আছিল, কিন্তু ইও আঠা লগা মানুহ নাযায়। এতিয়া আৰু অসমৰ জেলতে যদি ফ্ৰড কৰাটো প্ৰমাণ হয়, ইটো অসমৰ জেলতে থাকিব লাগিব।